welcome to our channel. I am Dia. And I am Madhuni. Welcome to our channel. Aji Dia মোৰ ভটিজি আৰু Dia আৰু মই আজি আপোনালোকক দেখুৱাম স্লিপ ডিস্ক পেশেন্টে কেনেকে প্ৰাণায়াম কৰিব লাগে কেনেকে যোগা কৰিব লাগে Dia কি কবা কি কবা তুমি এটো কৰিলে আমাৰ গাছা ভালে থাকে আৰু কি হয় এক্সাৰসাইজ কৰিলে এক্সাৰসাইজ কৰিলে আমাৰ বোনবিলাক হাড়িবিলাক লাগি থাকে কিটাবা না ভাঙে কেনেকে হাড়িবিলাক না ভাঙে মানে হাড়িবিলাক একদম পুৰা বহুত মানে শক্তিৱান হৈ থাকে হাড়িটো না ভাঙে হেতুৱে ক'ব বিচাৰিছে ঠিক আছে আপোনালোকে চাই থাকক আমি এতিয়া কি কৰিব গৈ আছো এতিয়া আমি স্টাৰ্ট কৰিম ফাৰ্ষ্টতে আমি ডিঙি ঘোৰাটো আৰম্ভ কৰিম ৱাৰ্মিং দিয়া ফাৰ্ষ্ট লিফট উখাটো লৈ যাবা আৰু উখাটো লৈ এৰি আহিবা টু টাইমছ কৰিছো আমি বেছি নকৰো কাৰণ ভিডিওটো দীঘল হৈ যাব হেতু কাৰণে এবাৰ ওপৰৰ ফালে যেহেতু স্লিপ ডিস্ক পেশেন্টে তললৈ এনেকৈ হালিব নালাগে সেইকাৰণে আমি তললৈ নাহালাকে গোটেইখিনি কামখিনি কৰিম আমি কামখিনি মানে যোগাখিনি তাৰপিছত এখিনি হলে এতিয়া আমি এইটো মূৰৰ এইটো বেলেন্স ৰাখিবৰ কাৰণে পিছফালে হাতখন দি মূৰটো আগল উখা লৈ আগলৈ ঠেলিম আৰু ইয়াতে হাতি উখা লৈ পিছলৈ ঠেলিম পিছল উখা লম আৰু উখাটো এৰি দিম আকৌ নৰ্মেল পজিশনত আহিম ঠিক তেনেকৈ সাইড বাই সাইড আমি কৰিম 1 2 3 এবাৰ সমুখৰ পৰা পিছফাললৈ ঠেলিম কিন্তু আমি এনেকে মানে কপালখনেৰে এনেকে হেঁচা দিম আৰু এফালৰে আমি এনেকে হেঁচা দিম মানে বেলেন্সটো মেইনটেইন কৰিম এতিয়া আমি সাইডত কৰিম ৰাইটৰ পৰা লেফটত ঠেলিম লেফটৰ পৰা ৰাইটত উখা লৈ আকৌ উখাটো এৰি দিম ইফালে 5-6 বাৰ তেনেকে কৰিব পাৰি নেক্সট হৈছে আমাৰ মানে হাৰ্টিটো মজবুত কৰিবৰ কাৰণে মেৰুদণ্ড মজবুত কৰিবৰ কাৰণে মানে আমি যদি এইবোৰ সিধা হৈ থাকে তাৰ কাৰণে হাতখন প্ৰথমতে এনেকে বান্ধি লৈ পেলাই এনেকে লোৱা দিয়া এনেকে লোৱা মেৰুদণ্ড সিধা ৰাখা পিছফালে মূৰৰ পিছফালে এতিয়া দি লেফট সাইডে এনেকে ধৰি হাতখন এনেকে ধৰি পেলাই এনেকে লাহে টানা যাতে এইটো সিধা হয় ঠিক আছে দিয়া উখা লৈ আফটাৰছত উখা এৰিবা at least এটা এক্সাৰসাইজ কৰাৰ পিছত আমি নৰমালত আহি পেলাই আমি 30 সেকেন্ড at least ৰব লাগে মানে আমি শৰীৰটোক ৰেষ্ট দিব লাগে নৰমাল পজিশনত আহাৰ কাৰণে দীঘল উখা তিনিবাৰ লোৱা এতিয়া আমাৰ যেহেতু আমাৰ ভৰি বা কঁকালৰ অসুখ হয় যেহেতু মেৰুদণ্ডডাল পোন নোহোৱাৰ কাৰণে আমাৰ এইটো অৱস্থা হয় তো আমি মেৰুদণ্ড পুনাই ৰাখিবলৈ সদায় এইবোৰ এক্সাৰসাইজ কৰিব লাগে প্ৰথমতে উখা লৈ ভৰিখন এনেকে আগৰ ফালে মই অকমান বেকা কৰি পেলাই দেখাই দিছো তুমি এনেকে সিধাই চাই থাকা চাই পেলাই কৰি থাকা সিধা ৰাখা ভৰিটো পুৰা সিধা ৰাখা এনেকে আগলৈ আনিবা এবাৰ উখা লৈ তাৰ পিছত এনেকে উখাটো লৈ দিবা ঠিক আছে মই অকমান বেকা হৈ পেলাই কৰি পেলাই দেখুৱাই দিছো এনেকে মানে এনেকে এবাৰ উখা লৈ এনেকে আনিলা তাৰপিছত উখাটো যেতিয়া এৰিবা তেতিয়া আগলৈ এনেকে টানি দিব লাগে ঠিক আছে তেতিয়া এইবিলাক হাৰ্ডি মজবুত হ'ব তে আকৌ স্টাৰ্ট পুৰা সিধা কৰি দিবা আকৌ উখা লৈ উখা এৰি এনেকে সিধা কৰি পেলাই এইখিনি এইটো বস্তু অকমান এনেকে কৰিব লাগে তুমি চোৱা মই এনেকে বহি পেলাই কৰি দিছো বাৰু দিয়া এইটো সিধা হৈ দিবা নহয় ভৰিটো নালাবা ভৰিটো সিধা ৰাখিবা 1 2 3 4 5 6 7 8 এনেকে মইতো 100 টাইমছ কৰি দিও যিমান পাৰি যিমান এনেকে কৰিলে হ'ল তেতিয়া এইবিলাক ভাল লাগে ব্লাড সাৰ্কুলেশন হয় হাৰ্টি মজবুত হয় আৰু এইটো বাটাৰফ্লাই আমি বাটাৰফ্লাই কৰিম এতিয়া ভৰি দুটা এনেকে
এনেকৈ কৰি লগাই দিয়া তেনেকৈ যিমান পাৰি আগলৈ আনিবলৈ চেষ্টা কৰা কৰি থাকোঁতে একদম ইজি হৈ যাব দেই এনেকৈ মই 10 বাৰ কৰি দেখুৱাই দিছোঁ মইতো বহুত বাৰ কৰি 200 মান কৰি দিলোঁ ফৰ্টি টাইমছ কৰিলোঁ খুব ভাল লাগে কৰি উঠি পেলাই খুব ভাল লাগে গতিকে স্লিপ ডিস্ক ৰোগীৰ ভাল হ'বৰ কাৰণে সোনকালে মানে মজবুত থাকিবৰ কাৰণে আমি এতিয়া কৰিব লাগিব আমি এনেকৈ ফ্ৰণ্টলৈকে ফ্ৰণ্টলৈকে এনেকৈ দিয়া এনেকৈ ফ্ৰণ্টলৈ মই পজিশ্যনটো দেখুৱাই দিছোঁ এনেকৈ আৰু পূৰা উল্টা হৈ পেলাই এনেকৈ তো একদম আৰামছে এনেকৈ একদম আৰামছে কোনোবাই যদি এনেকৈ কৰিবও নোৱাৰে কেতিয়াবা তেতিয়াহ'লে বিচনাৰ ওপৰত এনেকৈ বহি লৈ মানে এনেকৈ শুই লৈ এনেকৈ আৰামছে কৰি পেলাই এনেকৈ টিভি চাই থাকিব পাৰে তেতিয়াও মানে বহুতখিনি ৰিলেক্স হয় হয়তো কঁকালৰ বিষ হয়তো বহুত বেছি হৈছে বা ভৰি বিষ বেছি হৈছে তাৰপিছত আপোনালোকে এনেকুৱা কৰিব পৰা নাই তেতিয়া আৰামছে টিভি চাব পাৰে এনেকৈ কৰি ঠিক আছে তো কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ দিয়া তুমি কৰি থাকা মই অকণমান ছাইডত তেখেতসকলক দেখুৱাই দি আছোঁ এনেকৈ কৰি পেলাই তাৰমানে ভৰিটো লাহে লাহে এটা এটাকৈ উশাহটো লৈ লৈ এনেকৈ পূৰা লগাব লাগে আৰু উশাহটো এৰি পেলাই আকৌ নৰ্মেল পজিশ্যনত আহিব লাগে ঠিক আছে উঠাই দিব লাগে কৰা 2 এনেকৈ 50 টাইমছ মান কৰিব পাৰি মই বহুত বাৰ কৰোঁ আপোনালোকে যিমান খিনি পাৰে তেনেকৈ কৰিব এতিয়া দুটা ভৰি এক লগত দুইটা পোনকৈ এনেকৈ চিধা হৈ যেনেকৈ বহিছিলোঁ এনেকৈ আৰামছে বহি এতিয়া দুটা ভৰি এক লগত কৰিব উশাহটো লৈ লাহে লাহে উশাহটো এৰিব দেই মই 3 টাইমছ দেখুৱাই দিছোঁ টাইমছ দেখুৱাই দিলোঁ আৰু আপোনালোকে বেছি বেছি কৰিব তাৰপিছত বহুত আৰাম লাগিব তাৰপিছত এতিয়া ভুজংগাসনটো আমি কৰিম ভুজংগাসনৰ বহুতকেইটা আৰু আছে 4টামান ভুজংগাসন আছে মই খুব বেছি এক্সপাৰ্ট নহয় ইমান ভালকৈ নাজানো মোক যেনেকৈ শিকাই দিছে অলপকৈ কৰিব পাৰিছোঁ আপোনালোকে এক্সপাৰ্টৰ হতুৱাই খুব ধুনীয়াকৈ কৰিব পাৰিব দিয়া ভুজংগাসন প্ৰথমতে হাতখন এনেকৈ লৈ প্ৰথমতে অলপমান ওপৰলৈ উঠিব দেই একেলগে বহুত নালাগে আপোনালোকে কিন্তু ভালকৈ শিকি ল'ব দেই মই অলপ চলপহে জানো উশাহটো লৈ উঠিব উশাহটো লৈ এৰিব এতিয়া হ'ল মানে সম্পূৰ্ণ ভুজংগাসন যিটো একেবাৰে সম্পূৰ্ণকৈ উঠিম এনেকৈ ধৰিব উশাহ লৈ উঠিব উশাহ ভুজংগাসনৰ আৰু এটা ৰূপ আছে এতিয়া আমাৰ এনেকৈ উঠিলোঁ নহয় উঠি পেলাই মই এতিয়া ধৰক লেফ্ট সাইডে চাম মই লেফ্ট ভৰিখনলৈকে চাম লেফ্ট ভৰিলৈ এনেকৈ চাব পাৰিম আকৌ নৰ্মেল পজিশ্যনত আহিম আকৌ এনেকৈ নামি দিলোঁ এতিয়া আমি ৰাইট ভৰিলৈকে চাম আকৌ নৰ্মেল পজিশ্যনত এইটো কৰাৰ পিছত খুব ভাল লাগে যদি মোৰ যেতিয়া বহুত বিষ হৈছিলে মই একদম থাকিব পৰা নাই ডক্টৰৰ ওচৰত যেতিয়া মোক যেতিয়া এইকেইটা শিকাই দিছে মই কৰিব পাৰিছোঁ ইমান আৰাম লাগিছে মই খোজেই কাঢ়িব পৰা নাছিলোঁ তাৰপিছত বহুত আৰাম পাইছোঁ আৰু তাৰপিছত যিটো উষ্ট্ৰাসন বুলি কয় হয়তো ভুলো হ'ব পাৰে দেই মই ইমান কঠিন নহয় মই যিটো কৰোঁ মানে মোক ডক্টৰ শিকাই দিছে মই ঠিক তেনেকেই কৰিছোঁ উষ্ট্ৰাসন এইটো এনেকৈ কৰি
মই আগত কৈ দিওঁ এটা কথা, উষ্ট্ৰাসন কৰাৰ লগত মই মানে আগতে কি কৰিছিলোঁ, ভৰিখন এনেকৈ দি দিয়াচোন কৰা, এনেকৈ চিধা হোৱা। এইটোৰ নামটো কি আছিলে মই পাহৰি গ'লোঁ হা, চৰি। এনেকৈ কৰি পেলাই মই মানে আগতে কি কৰিছিলোঁ, এইটো কৰি মূৰটো নহয় ভৰিটোত লগাই দিছিলোঁ, যিটো কৰাৰ পিছত তাৰমানে অপজিটটো কৰিব লাগে, আৰু মই অপজিটটো কৰা নাছিলোঁ, আৰু তেনেকৈ কৰাৰ বহুত সময় এনেকৈ থাকি 100 টাইমছ মান কৰি দিছিলোঁ, আৰু তেতিয়াই মানে মোৰ সেই প্ৰব্লেমটো বহুত বেছি হৈ গ'ল। তুমি অকণমান দেখুৱাই দিয়া, এনেকৈ কৰি কৰি উশাহটো লৈ আগৰ ফালে হাতটো উশাহটো লৈ তাৰপিছত উশাহটো এৰি চিধা হৈ যোৱা, চিধা মেৰুদণ্ড। এইটো কৰিলে খুব ভাল, কিন্তু শ্লিপ ডিস্ক ৰোগীয়ে কৰিব নালাগে যাৰ প্ৰব্লেম। মই কৰিব পাৰোঁ, এতিয়াও নোৱাৰা নহয়, কিন্তু কৰিলে মোৰ সাংঘাতিক ডাঙৰ কথা হৈ যাব। মই এবাৰ ট্ৰাই কৰিছোঁ বাৰু। যিটো কৰিব নালাগিছিলে, মোৰ ফেমিলিয়ে দেখিলে এতিয়া ভিডিঅ'টো দেখি পেলাই মোক সাংঘাতিক গালি দিব যে তুমি আকৌ কি কৰিব ধৰিছা বুলি। এইটো আচলতে কৰিব নালাগিছিলে, মই দেখুৱাই দিলোঁ। এইটো কৰি উঠি যদি এইটো কৰিছে তেতিয়াহ'লে উষ্ট্ৰাসনটোৰ লগত মানে অপজিটটো কৰিব লাগে আমি, সেইটো দেখুৱাই দিছোঁ। মই এইটো কিন্তু যিটো কৰিলোঁ নহয়, মই আৰু কেতিয়াও নকৰোঁ, কাৰণ মোৰ প্ৰব্লেম আছে। আৰু যদি আপোনালোকৰ প্ৰব্লেম আছে আপোনালোকে সেইটো কেতিয়াও নকৰিব। মই দেখুৱাই দিছোঁ এইটো কৰি উষ্ট্ৰাসন। কৰিব পাৰিলে কৰিবা দেই, দিয়া যদি অসুবিধা হয় নকৰিবা দেই। উশাহটো লৈ এনেকৈ বেণ্ড হ'ব লাগে, তাৰপিছত আকৌ উশাহটো এৰি নৰ্মেল পজিশ্যনত আহিব লাগে। আকৌ এবাৰ কৰি তুমি পাৰিছানে? পাৰিছা? নৰ্মেল পজিশ্যনলৈ আহোঁ। তাৰপিছত শলভাসন বুলি কয়, যিটো শলভাসন মানে এনেকৈ পৰি পেলাই, মই দেখুৱাই দিছোঁ এবাৰ দিয়া, এনেকৈ পৰি পেলাই এয়া ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড চাওঁ দিয়া, অকণমান মই এনেকৈ দেখাই, তুমিও পৰি যোৱা, নহ'লে তুমিও শুই যোৱা। এইটো ৰাইট হেণ্ডটো এনেকৈ উঠাইছোঁ নহয়, লগত লেফ্ট লেগ। তাৰপিছত যেতিয়া মই লেফ্ট হেণ্ডটো উঠাম তেতিয়া ৰাইট লেগ এক লগত এনেকৈ। এইটো শলভাসন। ইয়াৰো 4টা আছে, কিন্তু তাৰে চিম্পলটো মই কৰি দেখুৱাইছোঁ। আৰু এটা কথা, প্ৰত্যেকটো এক্সাৰচাইজ কৰাৰ পিছত এটলিষ্ট 30 ছেকেণ্ড ৰেষ্ট ল'ব লাগে। দিয়া ষ্টাৰ্ট। এইটো মানে কমতে হোৱা। 1 ছেকেণ্ড আমি এক্সাৰচাইজ কৰি আছোঁ, চৰি হা। তাৰপিছত আমি এইটো শলভাসন বুলি কয়। তো একে হাত দুখন এনেকৈ ওপৰলৈ এনেকৈ ধৰি পেলাই মানে এই সাঁতোৰাৰ নিচিনা আৰু, যেনেকুৱা আমি মাটিত সাঁতুৰিছোঁ এনেকুৱা ধৰণৰ। ৰাইট হেণ্ড লেফ্ট লেগ, লেফ্ট হেণ্ড ৰাইট লেগ। দিয়া উশাহটোলৈ উঠিবা, উশাহটোলৈ এৰিবা। এতিয়া ৰেষ্ট। বহুত কেইবাৰ 50 টাইমছলৈকে কৰিব পাৰি, আপোনালোকে বিশেষজ্ঞৰ পৰামৰ্শ লৈ কৰিব। এতিয়া ৰেষ্ট। শলভাসন কৰাৰ পিছত এতিয়া আমি উঠিব লাগিব। তাৰপিছত উঠাৰ প্ৰচেছ এটা শিকাই দিছোঁ। যেতিয়া আমি উঠোঁ, টোপনিৰ পৰা উঠোঁ বা এনেই যেতিয়া শুৱাৰ পৰা উঠোঁ, তেতিয়া আমি পটককৈ এনেকৈ চিধা হৈ পটককৈ এনেকৈ উঠি দিব নালাগে। তো আমি সদায় লেফ্ট ছাইডত কাটি হৈ শুই এনেকৈ আৰামছে থাকিব লাগে। আৰামছে থাকি লাহে লাহে এই হাতৰ ওপৰত ভৰ দি পেলাইহে উঠিব লাগে, যাতে মানে কঁকালখনে যাতে আমাৰ দুখ নাপায়, আৰাম পায়। এয়া হাতৰ ওপৰত ভৰি দি ইয়াতে পেলাই এনেকৈ আৰামছে লাহে লাহে এনেকৈ উঠিব লাগে। ঠিক আছে? তো এতিয়া আমি নেক্সটটো কৰি দিছোঁ। নেক্সট এক্সাৰচাইজ আমাক কি শিকাইছে সেইটো কৰিছোঁ। দিয়া হাত দুখন প্ৰায় এনেকৈ ৰাখি এতিয়া এটা ভৰি উঠাব লাগিব। উশাহ লৈ ভৰিখন উঠাব, আকৌ উশাহটো এৰি নামিব। 10 টাইমছ 15 টাইমছ এনেকৈ কৰিব পাৰে। মই ইয়াতে 2 টাইমছ মাত্ৰ দেখাই দি দিছোঁ, যিহেতু ভিডিঅ'টো দীঘল হৈ যাব নহ'লে। ঠিক আছে? দিয়া
দুটা ভৰি একেলগত কৰিব লাগিব আমি দুটা ভৰি একেলগত লাহে লাহে উশাহ লৈ লৈ উঠাব উশাহ লৈ লৈ এৰিব সৰি উশাহ মানে এৰি এৰি নমাব ইয়ে ষ্টাৰ্ট ওপৰত উঠাই পেলাই কাউণ্ট কৰি ল'ব নহ'লে মনেৰে 1 2 3 4 কে তাৰমানে সেম টাইম থাকিলে ভাল আৰু তাতে উশাহটো অকণমান ৰখাই দিবা তাৰপিছত অলপ ৰেষ্ট লৈ পেলাই তাৰপিছত যিহেতু আমি বেছি এক্সাৰচাইজ কৰিব নোৱাৰো স্লিপ ডিস্ক আছে সেইখিনি কৰি উঠাৰ পিছতে অকণমান ৰেষ্ট লৈ তাৰপিছত আমি কৰিলোঁ কি কপালভাতি অকণমান কৰি লওঁ মই কৰাকেইটা কথাহে কৈছোঁ দেই আপোনালোকে 100 টাইমছ মই 200 টাইমছ মান কৰিব পাৰোঁ 10 টাইমছ মই কৰি 10 টাইমছ 20 টাইমছ আমি পটককৈ কৰি দিওঁ দিয়া মেৰুদণ্ড চিধা একদম ভালকৈ বহা পুৰা চিধা দুটা হাত চিধা সেম ৰাখিবা হা হেণ্ড এক্সাৰচাইজটো কৰিব পাহৰিলে হেণ্ড একচুৱেলি এক্সাৰচাইজবোৰ আগত কৰি ল'ব লাগে তাৰপিছত প্ৰাণায়ামবোৰ কৰিব লাগে মই আকৌ আগতে প্ৰাণায়ামটো কৰি দি দিলোঁ একো নহয় বাৰু আপোনালোকে পিছত কৰিব ঠিক আছে এইটো হাতৰ ঘূৰোৱাটো হাত মজবুত কৰে ইফালে যদি 10 টাইমছ কৰিছে তেতিয়াহ'লে অপজিটতো 10 টাইমছ তাৰপিছত আঙুলিকেইটাও ভাল হ'ব লাগিব নহয় আমাৰ মজবুত থাকিব লাগিব তো আঙুলিৰ এক্সাৰচাইজ আছে এইটো আমাৰ সত্ৰীয়া ডান্স শিকোঁতে মাটি আখৰাটো এই বস্তুটো আছিলে আমাক ছাৰে শিকাইছিলে আঙুলি মানে ফ্ৰী হ'বৰ কাৰণে এনেকৈ শিকাইছিলে নহয় দিয়া তুমি শিকিছা না তোমাকো শিকাইছিল ন এইটো শিকোৱা নাছিলে এইটো দিয়ে তাৰপিছত হাতৰ এক্সাৰচাইজ হাতটো এনেকৈ চিধা থাকি পেলাই মানে এইখিনি বস্তু লৰাব লাগে মানে এইখিনি নলৰে খালি এইখিনি লৰিব দেই 1 2 3 4 5 6 7 8 9 10 ঠিক তেনেকৈ ইফালে 10 টাইমছ অকণমান ৰেষ্ট লৈ তাৰপিছত এয়া এবাৰ অপজিট চাইডত সেম হ'ব লাগিব এফালে যিমান পিছফালেও সিমান সেম হ'ব লাগিব তাৰপিছত আৰুতো বহুত কিবা কিবি আছিলে এক্সাৰচাইজ কৰিব পৰা এইবিলাক কিবা কিবি কৰিছিলোঁ কিন্তু এতিয়া মই কৰিব নোৱাৰা হ'লোঁ মোৰ সম্পূৰ্ণ বাধা আছে কৰিব নোৱাৰে গতিকে মই একেটাকেই কৰি থাকোঁ এতিয়া অনুলোম বিলোম কৰোঁ আমি 6 টাইমছ কৰিম মাত্ৰ হা ঠিক আছে দিয়া এনেকৈ হৈ গ'ল অনুলোম বিলোম কৰিলোঁ অনুলোম বিলোম কৰাৰ পিছত ভ্ৰামৰী কৰোঁ আৰু আৰম্ভণিতেও মানে ওম উচ্চাৰণ কৰিব পাৰি 3 টাইমছ আমি কৰা নাই বাৰু আজি এতিয়া ভ্ৰামৰীটো হ'ল এনেকৈ কাণৰ ফুটাটো এনেকৈ বন্ধ কৰি এনেকৈ দি বাকী কপালত বাকীটো চকু আৰু নাকৰ ওচৰত এনেকৈ দেই সেইটো যে কৰিব দিছিলোঁ ভোমোৰাৰ নিচিনা কৰা যায় সেইটো কাৰণে সেইটোক ভ্ৰামৰী প্ৰাণায়াম বুলি কয় দিয়া এইটো 3 টাইমছ আমি 3 টাইমছে কৰিম বাৰু আজি ৰেডি 1 2 3 ষ্টাৰ্ট ফাইভ টাইমছৰ কম কৰিব নালাগে আমি আজি বাৰু 3 টাইমছে কৰি দেখুৱালোঁ ন তাৰপিছত আচলতে ভ্ৰামৰী কৰি থৈ আচলতে চকুটো বন্ধ কৰি ৰাখিব লাগে ওম উচ্চাৰণ কৰিব লাগে কৰি পেলাই যি আমাৰ নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰিব লাগে ঠিক আছে এবাৰ ওম কৰি দেখুৱাই দিওঁ দিয়া ওম ও
ওম কৰি উঠি আপোনালোকে চকু নেমেলিব নিজৰ নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰি উঠি প্ৰাণায়াম কৰি সংকল্প লৈ তেনেকৈ ইষ্ট দেৱতাক যি আমাৰ পৰমেশ্বৰক প্ৰণাম কৰিব তাৰপিছত আমি এনেকৈ চকু মুখত এনেকৈ দি দিলে খুব শান্তি লাগে খুব ভাল লাগে তাৰপিছত আমি লাষ্টত কৰোঁ কি ব্লাড চাৰ্কুলেশ্যন হ'বৰ কাৰণে এই যে মাহঁতে বা নামঘৰত যে নাম গাই আচলতে তাৰ এটা চাইণ্টিফিক কাৰণ আছে এনেকৈ কৰিলে ব্লাড চাৰ্কুলেশ্যন হয় গোটেই সৰ্বশৰীৰটো মানে এটা ভাইব্ৰেশ্যন হয় আৰু সেইটোৰ পিছত মানে বহুত ভাল লাগে 100 to 100 টাইমছ কৰিব পাৰি মই আপোনালোকক 10 টাইমছ 20 টাইমছ মান আমি কৰি দিওঁ ন এনেকৈ ঠিক আছে আকৌ আমাৰতো বহুত ভাল লাগি গ'ল আপোনালোকৰো নিশ্চয় ভাল লাগিছে দিয়া তুমি কি ক'বা সকলোকে বন্ধু বান্ধৱীসকলক কি ক'বা কোৱা এক্সাৰচাইজ কৰিবৰ কাৰণে কোৱা সদায় এক্সাৰচাইজ সদায় কৰিব লাগে আৰু তেতিয়া আকৌ আমাৰ বনবিলাক জুৰি থাকে ষ্ট্ৰং হয় আমাৰ বন ষ্ট্ৰং হ'ব দেহটো আমাৰ ভালে থাকিব শৰীৰ ভালে থাকিব আমাৰ মন ভালে থাকিব আৰু শৰীৰ যেতিয়া ভাল হয় তেতিয়া আমাৰ মনটো আমাৰ নিজে নিজে ভাল লাগে আৰু সবচে ডাঙৰ কথা সদায় হ'লে হাঁহি থাকিব লাগে স্মাইলিং ফিচাৰ স্মাইলিং ফেচ অলৱেজ না হাঁহি দিয়া আৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ আৰাম কৰি পেলাই আমি কেনেকৈ আৰামকৈ বহিব দিছিলোঁ এনেকৈ আৰামকৈ বহিব দিছিলোঁ আৰু আজিলৈ আপোনালোকে এনেকৈ আৰামত থাকক সুখত থাকক হাঁহি থাকক আৰু থেংক ইউ ছ' মাছ আপোনালোকে ইমান ধৈৰ্য ধৰি ইমান সময় আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক কৰিব যদি ভাল লাগিছে বাই বাই